এই দৃশ্যকেইটা আপোনালোকে এবাৰ মন কৰক। দেৰগাঁৱত আচলতে হৈছে নেকি? পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল দেৰগাঁৱত। এই দৃশ্যটো এবাৰ চাওক। এঘৰ লোকৰ বাৰীত সোমাল দ্ৰুতবেগী ইনোভা বাহনখন। দেৰগাঁৱৰ বাতিপুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। ৰমেশ গগৈৰ ঘৰত সোমাল AS01 AK1554 নম্বৰৰ এই ইনোভা বাহনখন। নিশা প্ৰায় 2:30 গোলাঘাটৰ শান্তিপুৰৰ পৰা আহিছিল ইনোভাখন। আৰু ঘটনা সন্দৰ্ভত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইনোভাখনৰ চালকজন। পথৰ এই দুৰৱস্থাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহিছে অঞ্চলটোত। এতিয়া লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আজি গোসাইগাঁৱৰ চন্দ্ৰপুৰত এনেদৰে বিধ্বংসী অগ্নিকাণ্ড দেখিবলৈ পোৱা গ'ল। আৰু জুইত যায় প্ৰায় 3 লাখ টকাৰ সা সামগ্ৰী। এই দৃশ্যকেইটা চাওক। আজি গোসাইগাঁৱৰ চন্দ্ৰপুৰত বিধ্বংসী অগ্নিকাণ্ড দেখিবলৈ পোৱা গ'ল। চাইকেল চেলা, ধান চাউল, আচবাব, নথিপত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গোসাইগাঁৱৰ চন্দ্ৰপুৰৰ কাইৰাণবাণী গাঁৱৰ বাসিন্দা ডানিয়েল মুৰ্মুৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। আৰু ঘৰটোৰ পৰা কোনোমতে এগৰাকী বৃদ্ধাক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জুইৰ লিলিহান শিখাই মুহূৰ্ততে ঘৰখন আৱৰি ধৰে। স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই নুমুৱাবলৈ সক্ষম নহয় আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰখন। আৰু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ মূল কাৰণ। অগ্নিকাণ্ডত প্ৰায় 3 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। BTCৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ MCLA সজল কুমাৰ সিংহ ডানিয়েল মুৰ্মুৰ ঘৰত উপস্থিত হৈ কম্বল, কাপোৰ আৰু আৰ্থিক সাহায্য প্ৰদান কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী বাতৰিটোলৈ। 41,000 কোটি টকা ব্যয় সাপেক্ষে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত সমগ্ৰ দেশত 554টা ৰেলৱে ষ্টেচনৰ পুনৰ বিকাশ আৰু 1500টা ৰোড অভাৰ ব্ৰিজ আণ্ডাৰপাছৰ শিলান্যাস, উদ্বোধন আৰু ৰাষ্ট্ৰকৰ্পণ। ইপিনে অসমতো 11টা ৰেলৱে ষ্টেচনৰ পুনৰ বিকাশ কৰে নৰেন্দ্ৰ মোদীয়ে। হৈবৰগাঁও, ওদালগুৰি, টংলা, বিশ্বনাথ চাৰিআলি, মাজবাট, হাৰমতি, গহপুৰ, চিলাপথাৰ, পাঠশালা, মুৰ্কংচেলেক আৰু উত্তৰ লখিমপুৰ এই 11টা ৰেলৱে ষ্টেচন পুনৰ বিকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া লৈ আহিছোঁ এটা ৰাজনৈতিক বাতৰি। মই ইচ্ছা কৰিলে 3 দিনত কংগ্ৰেছ শূন্য কৰি দিব পাৰোঁ। বৰপেটা ৰোডত এই মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সৰভোগৰ মইনবৰী সত্ৰত উপস্থিত হৈ কংগ্ৰেছ দলক ক্ষুৰদাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। যদি তেওঁক দায়িত্ব দিয়া হয় তেন্তে 3 দিনতে কংগ্ৰেছ শূন্য কৰি দিব পাৰে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইপিনে কংগ্ৰেছ দলৰ লগতে ৰকিবুল হুছেইনকো সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। জয়ন্ত মল্ল বৰুৱাই কয়, ৰকিবুল হুছেইন পিছফালৰ পৰা চুৰি মৰাত অস্থায়ী। পিছফালে চুৰি মৰাত অভ্যস্ত ব্যক্তি ৰকিবুল হুছেইন। গৌৰৱ গগৈকো তেওঁ পিছফালে চুৰি মাৰিছে। ইফালে আজি অসম বিধানসভাৰ অন্তিম দিনা বিধায়ক মানৱ ডেকাই কংগ্ৰেছক সমালোচনা কৰি কয়, ভাৰতীয় মূলৰ ৰাজনৈতিক দলত থকা খিলঞ্জীয়া যিকোনো ব্যক্তি আগন্তুক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। কংগ্ৰেছ দল নাইকিয়া হৈ যাব, কেৱল মিয়াৰ দল হিচাপে থাকিব কংগ্ৰেছ দলটো। ইপিনে বিধায়ক দিগন্ত কলিতাই ক'লে, এতিয়া কংগ্ৰেছ দল AIUDFৰ তলত আহি পৰিছে। ইয়াতকৈ ইতিহাসত লজ্জাজনক কথা হ'ব নোৱাৰে। এতিয়া আহিছোঁ পৰৱৰ্তী বাতৰিটোলৈ। T20 বিশ্বকাপত ভাৰত বনাম পাকিস্তানৰ মেচক লৈ আহিছোঁ এটা ডাঙৰ খবৰ। আহিবলগীয়া 5 জুনত T20 বিশ্বকাপ প্ৰথমখন মেচ খেলিব ভাৰতে। আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ভাৰতে। আৰু 9 জুনত হ'ব ক্ৰিকেটৰ অনুৰাগীয়ে ৰৈ থকা বহু প্ৰতীক্ষিত মেচখন। 9 জুনৰ T20 বিশ্বকাপত ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব। ভাৰত পাকিস্তানৰ বহু প্ৰতীক্ষিত মেচৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম। ভাৰত পাকিস্তানৰ খেলখনৰ বাবে নিৰ্মাণ কৰা হৈছে নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম। এই অস্থায়ী ষ্টেডিয়ামত 36,000তকৈ অধিক দৰ্শকে খেল উপভোগ কৰিব পাৰিব। কিন্তু এতিয়াৰে পৰা আকাশলংঘী হৈছে ভাৰত পাক মেচৰ টিকটৰ চাহিদা। যদিও টিকেট বিক্ৰী এতিয়াও আৰম্ভ হোৱা নাই, কিন্তু আয়োজকসকলৰ মতে 200 গুণতকৈও অধিক টিকটৰ চাহিদা হ'ব। বিশ্বকাপত ভাৰত পাকিস্তানৰ মেচৰ বিৰুদ্ধে যিকোনো প্ৰান্তত মেচ হ'লেও উন্মাদনা বৃদ্ধি হ'বই। কিন্তু 36,000 আসনৰ দৰ্শকে খেলখন চাবলৈ আন কিবা বিকল্প ব্যৱস্থা আছে নেকি চাবলৈ পৰিকল্পনা কৰিছে আয়োজকসকলে। এতিয়া লৈ আহিছোঁ খুব এটা ডাঙৰ খবৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনত মুছলিম বিবাহ আইন খাৰিজক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই আইনখনক লৈ সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, 5-6 বছৰীয়া ছোৱালীৰ বিবাহ মই হ'বলৈ নিদিওঁ। আইনখনৰ বিৰোধিতা কৰা AIUDFৰ বিধায়কক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মই থকালৈকে বাল্য বিবাহ হ'বলৈ নিদিওঁ। ইফালে NPS OPS প্ৰসংগত সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৰাজ্যত প্ৰায় 4 লাখ চৰকাৰী কৰ্মচাৰী আছে।
OPS-ত প্ৰায় 1,75,998 জন আৰু NPS-ত আছে প্ৰায় 2,85,000। ইয়াৰে প্ৰায় 1,50,000 বিজেপি চৰকাৰৰ দিনত লাভ কৰা চাকৰিয়াল। যিসকল চাকৰিয়ালৰ বয়স তেনেই কম, সেইসকলে কেতিয়াও NPS-ক লৈ প্ৰতিবাদ কৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে কেতিয়াও NPS OPS-ক লৈ প্ৰতিবাদ কৰা নাই। আৰু মুখ্যমন্ত্ৰীৰ উত্তৰত অসন্তুষ্ট হৈ সদন ত্যাগ কৰে বিৰোধীয়ে আৰু বাহিৰত প্লে কাৰ্ড লৈ প্ৰতিবাদ বিৰোধীৰ। এতিয়া লৈ আহিছোঁ আজিৰ সকলোতকৈ ডাঙৰ খবৰটো। গুগলে বন্ধ কৰি দিব ইয়াৰ গুগল পে ছাৰ্ভিচ। গুগল পে সন্দৰ্ভত এক জৰুৰী আপডেট। গুগল পে সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল'লে। অহা 4 জুনৰ পৰা এই দেশত বন্ধ হৈ পৰিব এই ডিজিটেল ৱালেটৰ ব্যৱহাৰ। গুগলে ইয়াৰ অৰ্থনৈতিক আদান প্ৰদানৰ পৰিসেৱাসমূহ ষ্ট্ৰীমলাইন কৰিবলৈ আৰু গুগল ৱালেটৰ মান উন্নত কৰাৰ কাম কৰিব। আৰু এই নতুন মনোনিৱেশৰ বাবে গুগলৰ তৰফৰ পৰা এইটো এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। গুগল পে মাৰ্কিন যুক্তৰাষ্ট্ৰই এই পৰিসেৱা বন্ধ কৰি দিব। বৃহস্পতিবাৰে টেক জাইট তেওঁৰ ব্লগত এই ঘোষণা কৰিছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰত 4 জুন পৰ্যন্তহে লেনদেন প্ৰদানকাৰী এপটি ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত গুগল পে বেলেন্স ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। অহা 4 জুনৰ পিছত গুগলে গুগল পে এপৰ আমেৰিকান সংস্কৰণ বন্ধ কৰিব। ইয়াৰ উপৰিও 4 জুন তাৰিখৰ পিছতো ব্যৱহাৰকাৰীয়ে গুগল ৱালেটৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব বুলিও বাতৰি প্ৰকাশ পাইছে, যিটো এপ আমেৰিকাৰ আন যিকোনো এপতকৈ 5 গুণ বেছি ব্যৱহাৰ কৰা হয়। ইপিনে কোম্পানীটোৱে লগতে কয় যে তেওঁলোকে এই ট্ৰান্সফাৰ যিমান মসৃণ কৰিব বিচাৰে, কিন্তু ইয়াৰ প্ৰভাৱ কেৱল আমেৰিকাৰ ব্যৱহাৰকাৰীসকলেহে উপভোগ কৰিব পাৰিব। তেওঁলোকে কয় যে এই ট্ৰান্সফাৰৰ ফলত ভাৰত আৰু ছিংগাপুৰৰ গুগল পে ব্যৱহাৰকাৰীসকল কোনো প্ৰভাৱ নপৰে। এই দৃশ্যকেইটা আপোনালোকে এবাৰ মন কৰক। দেৰগাঁৱত আচলতে হৈছেনো কি? পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল দেৰগাঁৱত। এই দৃশ্যটো এবাৰ চাওক। এঘৰ লোকৰ বাৰীত সোমাল দ্ৰুতবেগী ইনোভা বাহনখন। দেৰগাঁৱৰ বাতিপুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। ৰমেশ গগৈৰ ঘৰত সোমাল AS01 AK1554 নম্বৰৰ এই ইনোভা বাহনখন। নিশা প্ৰায় 2:30 গোলাঘাটৰ শান্তিপুৰৰ পৰা আহিছিল ইনোভাখন আৰু ঘটনা সন্দৰ্ভত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইনোভাখনৰ চালকজন। পথৰ এই দুৰৱস্থাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহিছে অঞ্চলটোত। এতিয়া লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আজি গোসাইগাঁৱৰ চন্দ্ৰপুৰত এনেদৰে বিধ্বংসী অগ্নিকাণ্ড দেখিবলৈ পোৱা গ'ল আৰু জুইত যায় প্ৰায় 3 লাখ টকাৰ সা সামগ্ৰী। এই দৃশ্যকেইটা চাওক। আজি গোসাইগাঁৱৰ চন্দ্ৰপুৰত বিধ্বংসী অগ্নিকাণ্ড দেখিবলৈ পোৱা গ'ল। চাইকেল চেলা, ধান চাউল, আচবাব, নথিপত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গোসাইগাঁৱৰ চন্দ্ৰপুৰৰ কাইৰানবানী গাঁৱৰ বাসিন্দা দানিয়েল মুৰ্মুৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড আৰু ঘৰটোৰ পৰা কোনোমতে এগৰাকী বৃদ্ধাক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জুইৰ লিলিহান শিখাই মুহূৰ্ততে ঘৰখন আৱৰি ধৰে। স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই নুমুৱাবলৈ সক্ষম নহয় আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰখন। আৰু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ মূল কাৰণ। অগ্নিকাণ্ডত প্ৰায় 3 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। BTCৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ MCLA সজল কুমাৰ সিংহ দানিয়েল মুৰ্মুৰ ঘৰত উপস্থিত হৈ কম্বল, কাপোৰ আৰু আৰ্থিক সাহায্য প্ৰদান কৰে।